4 নম্বৰটো 3a minus 7b minus c whole square ইয়াতো একেদৰে প্ৰথম কি কৰিম মনত আছেনে তোমালোকৰ প্ৰথম কি কৰিম প্ৰথম বস্তুটোত স্কোৱাৰ দিয়ে অকলে গোটেইকেইটা চাবা অংক তেতিয়াহে বুজি পাবা ইয়াত প্লাছ এটা দিব লাগিব কাৰণ মই প্লাছতে শিকিছিলোঁ হয়নে অভেদটো মই প্লাছতে শিকিছিলোঁ গতিকে মাইনাছডাল ভিতৰত ভৰাই দিবা এনেকৈ ইয়াতো একেটাই কথা মাইনাছডাল ভিতৰলৈ ভৰাই দিবা কি বুজিলা এক্স মানে 3a ৱাই মানে মাইনাছ 7b আৰু জেড মানে মাইনাছ c প্ৰত্যেকতে স্কুৱাৰ পৰিছে এতিয়া 2ৰ লগত প্ৰথমটো কি আছিলে 3a তো মই 3a লিখিব লাগিব ইয়াত কি আছিলে মাইনাছ 7b ফুটটোৱে পূৰণ বুজায় b মানে কি আছিলে মাইনাছ 7b আৰু c মানে কি আছে মাইনাছ c তো ফুটটো দি যদি ভাল লগা নাই ব্ৰেকেটো দিব পাৰে তাৰ জেগাত এইটো ব্ৰেকেট দি দিছোঁ বেছি ভাল হ'ব তাৰপিছত শেষত কি আছিলে কোৱাচোন 2ৰ লগত কি আহে শেষৰটো কি আছিলে মাইনাছ c আৰু প্ৰথমৰটো কি আছিলে 3a এতিয়া পিছৰ লাইনটো লিখিম পিছৰ লাইনটো লিখিলে আমাৰ শেষেই হ'ব আৰু অংকটো কৰিব দৰকাৰ নাই বেছি 3 স্কোৱাৰ আছে দেখা পাইছা 3 3 গুণ 9 a গুণ a স্কোৱাৰ ইয়াত চাবা মাইনাছে মাইনাছে প্লাছ হৈ গ'ল প্লাছে হয় 7 7 গুণ 49 b গুণ b স্কোৱাৰ ঠিক আছে তো এইটো চাবা মাইনাছে মাইনাছে প্লাছ হৈ থাকিলে স্কোৱাৰ আছে নাই মাইনাছে মাইনাছে প্লাছ হৈ গ'ল c গুণ c স্কোৱাৰ ইয়ালৈ গুচি আহা প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 6 7 গুণ 42 পূৰণতা জানিব লাগিব ইয়াত আহা প্লাছে মাইনাছে মাইনাছে কি হয় প্লাছ 2 7 গুণ 14 b আৰু c তাৰপিছত আহিলে ইয়াত প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 a আৰু c তো আমাৰ অংকটো দেখিবলৈ এনেকুৱা হ'ল মিলাই চাবা তোৰ লগত 9a স্কোৱাৰ প্লাছ 49b স্কোৱাৰ প্লাছ c স্কোৱাৰ মাইনাছ 42ab প্লাছ 14bc মাইনাছ 6ac হয়তো বুজি পাইছা যদি নাই পোৱা গোটেইকেইটা আৰু এবাৰ চাই দিলে নিশ্চয় বুজি পাবা তোমালোকৰ 2 নম্বৰ অংকটো আছিলে 2x মাইনাছ y প্লাছ জেড হোল স্কোৱাৰ নহয় জানো এতিয়া ইয়াত মই 2x প্লাছ মইতো প্লাছতে শিকিছিলোঁ এইটো অভেদটোৰ ওপৰত লিখা আছে প্লাছতে শিকিছিলোঁ ন কিন্তু ইয়াত মাইনাছ দি দিছে এই মাইনাছটোৱে মোক গণ্ডগোল লগাব পাৰে গতিকে মই ইয়াক অকলে বনাই দিলোঁ এই বন্ধনীডাল এইডাল ইয়াত দিয়াৰ কাৰণে এই বন্ধনীডালে দ্বিতীয় বন্ধনীৰ ৰূপ ল'ব এইবিলাক আমি আগতে চাই আহিছোঁ আৰু বন্ধনীবিলাক আমাক শিকাইছিলে আমি ব্যৱহাৰ কৰিব যাতে পাৰোঁ সময়ত তো এতিয়া ব্যৱহাৰ নকৰিলে আৰু কেতিয়া কৰিম নহয় জানো গতিকে এই বন্ধনীটো সুবিধা অনুসৰি ব্যৱহাৰ কৰিছোঁ এতিয়া প্ৰথমটো এনেকৈ আছিলে প্ৰথমটোত স্কোৱাৰ পিছৰটোত স্কোৱাৰ আছিলে ন পিছৰটোত স্কোৱাৰ তাৰপিছত শেষৰটোত স্কোৱাৰ তাৰপিছত কি আছিলে 2 প্ৰথমটো আৰু প্ৰথমটো কি আছে 2x আৰু পিছৰটোত কি আছে মাইনাছ 2y অ'টো নহয় মাইনাছ y আছিলে এইটো নহয় জানো মাইনাছ y প্লাছ 2 yz মানে মাইনাছ y আৰু জেড মানে জেডে আছে তাৰপিছত আছিলে প্লাছ 2zx ইয়াত জেড মানে জেডে আছে আৰু এক্স মানে আছে
টুৱাইছ এক্স গতিকে মই ইয়াত টুৱাইছ এক্স লিখিব লাগিব এতিয়া চাওঁচোন কি হয় পিছৰ লাইনটোত 2 2 গুণ 4 এক্স এক্স গুণ এক্স স্কোৱাৰ এইটো চাবা ইয়াত স্কোৱাৰ আছে ন স্কোৱাৰটো প্ৰথম কৰি ল'বা মাইনাছে প্লাছ হৈ গ'ল প্লাছে প্লাছ ৱাই স্কোৱাৰ তাৰপিছত আহিলে জেড স্কোৱাৰ তাৰপিছত আহিলে ইয়াত চাবা প্লাছে মাইনাছে মাইনাছ গতিকে মই মাইনাছ দিব লাগিব 2 2 গুণ 4 আখৰকেইটা কি আছে এক্স আৰু ৱাই এক্স ৱাই ইয়ালৈ গুচি আহিলোঁ ইয়াত কি আহিলে প্লাছে মাইনাছে মাইনাছ 2y আৰু জেড 2yz তাৰপিছত শেষলৈ আহিলোঁ প্লাছ 2 2 গুণ 4 এক্স আৰু জেড এক্স জেড তো এই লাইনটো যে দেখিছা এইটোৱে হ'ব আমাৰ উত্তৰ ঠিক আছে